প্রবেশ করু তো কৃষ্ণ সকন্তা কম কৌতি জিত জগত পালকু দেব দুষ্ট দানব রারক দুষ্ট দানব রারক रब खोल दे रब हिंदूरा रक्तालूरा एकता বিনন্দ বিলাস সৃষ্টি মোরে অভিলাষ সৃষ্টি স্থিতি আর প্রলয়র আমি একমাত্র গরাকী কিন্তু এই মায়াময় সংসার সকলো প্রাণী স্বার্থপর মায়াত আবদ্ধ হই কতজনে পাহৰি পেলাইছে হৰিৰ পূজা পাহৰি পেলাইছে মানৱত্বৰ জ্ঞান দুষ্টকে দমন আৰু সন্তক পালন কৰিবৰ বাবে যুগে যুগে মই এই ধৰা ধামতে লৌবতা ঈশ্বর পরম ব্রহ্ম সচিদানন্দ
বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ কারণ ও আনফালে আনফালে কোন দিনের রাজকরি রুক্মিণী দেবী আমাকে স্বামী রূপে পাবর বাবে দিনে রাতে আমার খেবিছে স্মরণ রুক্মিণীর মনোবাঞ্ছাময় নিশ্চয় করিম পূরণ কিন্তু রুক্মিণীর মদগর্পী ভাতৃ রুক্মবীরে রুক্মিণীর স্বয়ম্বরের খরি আয়োজন তেওঁৰ বন্ধু শিশুপালক বৰ বেখেৰে স্বয়ম্বৰলৈ জনাব নিমন্ত্ৰণ মদগৰ্পী ৰুক্ম আৰু শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণীক মই কৰিম হৰণ দেখিব দেখিব জগৎবাসীয়ে যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় সৃষ্টি ধর্ম রক্ষার বাবে নিষ্কৰ্তব্যত মই অগ্ৰসৰ
রঘু হরি মতে পাইলা গোয়া আরে রাম হরি রাম হরি বোলানি আরে রাম হরি রাম হরি বোলানি অতি বিকল বিদর্ভ রাজ্যর রাজপুত্রময় ভীষ্মক নন্দন রুক্মবীর যদিও বা পিতা এক সত্যের জয় বিদর্ভ রাজ্য তথাপি তো মোরে ইচ্ছা মতে এতি দুতি করি রাজকার্য হয় সম্পাদ হারু প্রাণর ভরিতি মোর রুক্মিণী আজি অতিকৈ
বিবাহ উপযোগী। হাতরে আমন্ত্রণ করিয়ানি সেদি রাজি হিকুপাল ভগ্নিপতির প্রেময় লোম আদরে দ্বারকাপতি কৃষ্ণ 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 এক পাঞ্চা করে ভগ্নিপতি খবলে মোরে রুক্মোর দুরক্তি অপেক্ষা করে কৃষ্ণক্রমে প্রতিদ্বন্দ্বিতা। কৃষ্ণ কৃষ্ণ
গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সখী মদন মঞ্জুৰী কোনেও মহাভক্ত পৰম বৈষ্ণৱ। কোৱাহে বৈৰাগী, কোন তুমি? কিবা হেতু আগমন্তব্য কুণ্ডিল নগৰে? দৰিদ্ৰ ভিক্ষুক ভাত, নাম মোৰ হৰিদা। হৰিদা কৃষ্ণৰ কীৰ্তন কৰি ঘূৰি ফুৰো মই দেখে দেখে। এই কুণ্ডিল ৰাজকুঁৱৰীক কৃষ্ণৰ গুণানুকীৰ্তন শুনাবলৈ মই হওঁ উপস্থিত। অতিশয় আনন্দৰ কথা। গোৱা ভাত, কৃষ্ণৰ মহিমা গোৱা। কৃষ্ণৰ নাম অতি প্ৰিয় মোৰ। কৃষ্ণ নামে কৰা আজি পুলকিত মন। সুখী তেন্তে শুনা আইদেউ, শুন শুন ৰুক্মিণী মাই হৰি গুণ গণনা যায়। শুন শুন ৰুক্মিণী মা, শুন শুন ৰুক্মিণী মা, কৃষ্ণ গুণ গহয়ন যায়। শুন শুন ৰুক্মিণী মা, হৰিদা কোনে কয়? কোনে কয় ভিক্ষুক তোমাক? ভিক্ষুক নোহোৱা তুমি ৰুক্মিণীৰ পৰম সহিত। দুয়োকানি মোৰ সেই বান্ধৱ থালি তিলাচী অমৃত সুৰৰ যমুনা। ধন্য হলো শুনি সেই পুণ্য নাম। নোহে মাত্ৰ ধন্য সখী, শুনি কৃষ্ণৰ নাম। সখী কমলে তন্ময় গলা আপোন ভাৱত। সখী পাহৰিলা কিয় সখী? দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলায় অমৃত। সখী ভিক্ষুকৰ এই ধৰ্মই কাহানিও নোৱাৰো খুজিব। সখী সেই মহাভকত সন্তেক বিশ্ৰাম কৰা কুণ্ডিলৰ ৰাজকাৰিঙত কুণ্ডিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম তোমাৰ কাৰণে। ইচ্ছামতে নিবাচিবা লাগে। হয় যদি স্বামী দেৱতাৰ সেইজন আনন্দত হ'ব। জয় ৰুক্মিণী দেৱীৰ জয়, জয় ৰুক্মিণী দেৱীৰ জয়, জয় ৰুক্মিণী দেৱীৰ জয়।
মনে মনে থাকিলা মনে মনে থকা নাই সখী ভাবিছো কৃষ্ণৰ নামত কেনেকৈ পাগলী হৈ তেওঁ চৰণত হিয়াখনি সঁপি দিলা মই তাকেহে ভাবিছো সখী কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ ব্ৰত সখী তেওঁ মোৰ প্ৰাণৰ দেৱতা ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণত মই দিনে নিশাই কৰিম পূজা আৰু সেই পূজাত বাৰু সন্তুষ্ট নহ'বনে মোৰ প্ৰাণৰ দেৱতা দেৱতা সখী কোন তোমাৰ প্ৰাণৰ দেৱতা ভাৰতৰ ইমূৰে থকা এজনৰ ভাতৰ মুখত গুণ গান শুনি তেওঁ চৰণত হিয়াখনি সঁপি দিলা কিন্তু সখী তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে তুমি পুনৰ কাক দেৱতা পাতিবা সখী কামৰূপ তথা কুণ্ডিলৰ কোনো কুঁৱৰীয়ে যি স্বামী নকৰে গ্ৰহণ মোৰ মতে তুমি ভাল কাম নকৰিলা সখী তাৰ বাবে চিন্তা নাই সখী সখী ভকতিৰ অজস্ৰ শিখা জ্বলাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰে চৰণত মই দিনে নিশাই কৰিম পূজা সখী এই হ'ব মোৰ জীৱনৰ ব্ৰত নিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডলৰ চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰত থমকাই ৰখাইছিল গোপিনীসকলে আনন্দত মত্ত হৈ কৃষ্ণৰ কীৰ্তন কৰি কৰি নাচি নাচি ভাগৰি পৰিছিল যেনেকৈ মই ঠিক তেনেকৈ কৃষ্ণক ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম সখী কৃষ্ণক ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম সখী মোৰ মতে তুমি এই সংকল্পলৈ একেবাৰেই ভাল কাম নকৰিলা সখী কৃষ্ণৰ কোনো বিশ্বাস নাই পৰম নিষ্ঠুৰ সেই নন্দন দুলাৰক তুমি পতিৰূপে কামনা নকৰিবা সখী আৰু পালেও জানিবা সখী তেওঁক কিন্তু ধৰি ৰখাটো বৰ টান কাম তোমালোকে মোক আশীৰ্বাদ কৰা ভক্তৰথী সেই ভগৱান এই দিনহীনা সেৱিকালৈ কৃষ্ণই নিজ গুণে আশীষ নিৰ্মালি নিদিবনে সখী আমূল মুবাখে অমৃত বৰিষে নানা ৰঙীন ফুল আছে ফুলি বোলোৱে কুন্দিল নগৰী সখী কোনেও সুললিত কণ্ঠত প্ৰতিখিনি মন প্ৰাণবোৰে কৃষ্ণৰ গীত গাই ফুৰিছে এবাৰ নেকি জাপবোৰ হৃদয় স্থাপন কৰিলোঁ সেই দেৱতাৰ বিৰহত ফাঁকি অহাছে কাঠৰ নিবেদন সুললিত লহৰি লহৰি ফাঁকি আহিছে যোৱাছো সখী কোন আহিছে চাই আহা সখী সৌৱা দেৱৰ্ষি নাৰদ এইফালে আহিব লাগিছে দেৱৰীষি আহিছে যোৱা সখী সোনকালে লৈ আহা তেওঁ হৰি যদি তুমি প্রভু দয়ার সাগর শান্তি দিয়া ক্ষমা প্রভু করিছো কাতর ও নারায়ণ ও নারায়ণ ও নারায়ণ জয় লক্ষ্মী নারায়ণৰ জয় জয় লক্ষ্মী নারায়ণৰ জয় আহক দেৱৰীষি আমাৰ প্ৰণাম কৰিব গ্ৰহণ কল্যাণ অৱশ্য ওঠা ওঠা হে ভীষ্মক নন্দিনী
মই কিন্তু নকলেও বুজি পাইছো যাক তুমি হৃদয়তে স্থান দিছা তেওঁক জানো ইমান সহজে পাব পাৰিবা ও দ্বাৰকাৰী কৃষ্ণ মহাকপটীয়া তেওঁ গকুলতে দিনে নিশাই ডাঙৰে দীঘল হোৱা কলীয়া কৃষ্ণই জানো অন্তৰৰ কথা বুজি পাব মিছা 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 মই ক'লে কমলি বিশ্বাসেই কৰিব পৰা নাই দেৱকী সখীক মই তাকেই কৈছো আমাৰ সখী মিছাতে উত্তাউল হৈছে নাৰায়ণ আমাৰ সখীৰ কাৰণে অ। কত ৰজা মহাৰজা আহিছে সখী তুমি কি বুজিবা মোৰ অন্তৰৰ কথা সখী নাই কোনেও নুবুজে নাৰায়ণ সেই দেৱৰীখি মই নিজেই ক'ব নোৱাৰো মোৰ কি হৈছে মোৰ অন্তৰত কিহৰ জোৱাৰ উঠা নমা কৰিছে দেৱৰীখি মই আপোনাৰ চৰণত পৰিছোঁ মোক আৰু বাধা নিদিব দেৱৰীখি মই যে কৃষ্ণৰ বিনে প্ৰাণান্তে অন্য স্বামী বাঞ্ছা নকৰোঁ দেৱৰীখি কৰক আশীৰ্বাদ মই যে তেওঁকে জন্মে জন্মান্তৰে স্বামী ৰূপে পাওঁ ইফালে ৰুক্মবীৰৰ অভিলাষ তোমাৰ স্বয়ম্বৰ হ'ব সেই স্বয়ম্বৰলৈ বৰৰূপে শিশুপাল আহিব তথা সময়ত শিশুপাল উপস্থিত হ'ব মই বাৰু মহাৰাজক তোমাৰ মনৰ সংকল্প বুজাই ক'ম বিবাহৰ প্ৰস্তাৱ দিম আৰু মহাৰাজে যদি অনুমতি দিয়ে তেতিয়াতো ভালৰে কথা কি কোৱা সখী হয় দেৱৰীখি নাৰায়ণ নাৰায়ণ নারায়ণ রুক্মিণী রুক্মিণী পিতা আই রুক্মিণী দেৱৰীখি নারায়ণ মোৰ প্ৰণাম কৰিব গ্ৰহণ কল্যাণ দেৱৰীখি মহারাজ আপোনাৰ চৰণৰ ধূলি পাই আজি বিদৰ্ভ ৰাজ্য পৰম পবিত্ৰ হ'ল নারায়ণ আইহঁত কি চাই আছে দেৱৰীখি প্ৰণাম জনোৱা ভাল পিতা দেৱৰীখি কল্যাণ আইহঁত পিতা যোৱা দেৱৰীৰ কাৰণে বাদ্য অৰ্ঘ সজাই থবলৈ তোমালোকৰ আইৰা খোৱা ভাল পিতা নারায়ণ মহারাজ দেৱৰীখি জানেনে মহারাজ আপোনাৰ গৃহতে স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে বৈকুণ্ঠেশ্বৰী লক্ষ্মী আচৰিত নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণেও জন্মগ্ৰহণ কৰিছে দ্বাৰকাতে শ্ৰীকৃষ্ণ ৰূপে হয় মহাৰাজ এই মিলনৰ ময়ে সমগ্ৰদূত জানেনে মহাৰাজ এই মিলন চাবলৈ স্বৰ্গৰে দেৱতাসকলে অতি আগ্ৰহেৰে বাট চাই আছে গতিকে মহাৰাজ আপোনাৰ অনুমতি পালে এতিয়াই দ্বাৰকাত গৈ শ্ৰীকৃষ্ণকে বিবাহৰ প্ৰস্তাৱ দিবগৈ পাৰোঁ দেৱৰীখি মহাৰাজ মোৰ সোণৰ প্ৰতিমা মোৰ আলাসৰ লাৰু ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত নাৰায়ণ দেৱৰীখি ইয়া মোৰ বাবে যে অতি সৌভাগ্যৰ কথা নাৰায়ণ হে কুণ্ডেলিবাসী মোৰ আই ৰুক্মিণীৰ বিবাহ হ'ব স্বয়ং নাৰায়ণৰ লগত নাৰায়ণ দেৱৰীখি আজি ভাৰতৰ পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ সাগৰৰ বক্ষত থকা দ্বাৰকালৈ মোৰ এই ৰুক্মিণীক বিয়া দিম হয় মহাৰাজ আজি একেডাল প্ৰেমৰ দোলেৰেই বান খাব জম্বু দ্বীপ আৰু এই সুবৰ্ণ ভাৰত নাৰায়ণ নাৰায়ণ মহাৰাজ কিন্তু দেৱৰীখি মোৰ যদি
বিশ্বাস কৰিবলৈকে টান হৈছে। সংশয় নকৰিব মহাৰাজ, এই মিলন অৱশ্যেই হ'ব লাগিব। এই মিলন মই বৈকুণ্ঠত আগতেই চাই আহিছো। শুভ দিন সমাগত, হয় মহাৰাজ, শুভ দিন সমাগত। তাকে চাই মিলন কটকেৰ বিনখন ললিত পঞ্চমুহূৰ্ত বাজি উঠিব। ইনা মহারাজ, তেন্তে আহো, এই মিলনৰ বাবে আমি প্ৰভুৰ ওচৰত পাত্যৰ্ঘ কৰো নিবেদন। উত্তম, অতি উত্তম মহারাজ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম। নিশ্চয়। নাৰায়ণ নাৰায়ণ। পিতা, পিতা, পিতা। বাছা, কি শুনিছো পিতা? গোৱালৰ পুত্ৰ কৃষ্ণৰ লগত তুমি বোলে ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ দিছা, আৰু তুমি বোলে সন্মতি দিলাই। কিয় বা বৃদ্ধ বয়সত তোমাৰ এনেকুৱা দুৰ্গতি? কোনে তোমাকে কুমন্ত্ৰণা দিলে পিতা? বাছা, দেৱৰ্ষিয়ে বিবাহৰ প্ৰস্তাৱ দিছে, নাৰায়ণ নাৰায়ণ। আৰু মই ইয়াত কোনো আপত্তি নেদেখি সন্মতি কৰিছো প্ৰদান। নাৰায়ণ দেৱঋষি নাৰদ, নারায়ণ তুমি এই তেন্তে বিবাহৰ কটকী হৈ দেখা দিছা কুন্দিল নগৰৰ ৰাজপ্ৰসাদত, নিশ্চয়। আৰু সেইবাবে আজি পুতা ৰজাৰ মতি ভ্ৰম হৈছে। আৰু দেৱঋষি নিজেইতো তুমি বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰিবলৈ সমৰ্থ, বাছা, আৰু এতিয়া মোৰ ভগ্নীৰ বিবাহৰ কটকী হৈ খুব আনন্দ লভিছা নহয়? ৰুক্ম, দেৱৰ্ষি পূজনীয় আমাৰ। জানো জানো পিতা জানো, আৰু সেইবাবে কওঁ, আঁতৰে আঁতৰে ৰৈ চিৰপূজ্য হৈ ৰক দেৱঋষি। আৰু মোৰ বিনম্ৰ অনুৰোধ, ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি ইয়াৰ পৰা সন্মানে ঘূৰি যাওক দেৱঋষি স্বস্থানলৈ। তেনেহলে ৰুক্মবীৰে নিবিচাৰে কৃষ্ণৰ লগত কৰিব সম্বন্ধ। বুদ্ধিমান নিশ্চয় দেৱঋষি। মথুৰাৰ কাৰাগাৰে জন্মস্থান যাৰ, জৰাখণ্ড শিশুপাল ৰাজাৰ ভয়ত শ্ৰীকৃষ্ণ লুকাই থাকে সাগৰৰ তলিত থকা সেই দ্বাৰকা দুৰ্গ। শ্ৰীকৃষ্ণ গোপিনীৰ বস্ত্ৰ হৰণকাৰী কলিয়া ৰাখাল কদাপিতো হ'ব নোৱাৰে জিজ্ঞবৰ কুন্দিল নগৰৰ ৰাজনন্দিনীৰ। শান্ত হ, শান্ত হ ৰুক্ম। নহ ক্ষান্ত পিতা, পিতা নোৱাৰা কৰিব তুমি কণ্ঠৰোধ মোৰ। ৰুক্ম, বৃদ্ধ জীৱনৰ বিয়লি বেলাত তোমাৰ দৰে আজি মোৰ মস্তিষ্কৰ বিকৃতি ঘটা নাই পিতা। আৰু সেয়েহে তুমি যোগ্যৱান বুলি ভাবিছা কৃষ্ণক। কওঁ শুনা পিতা কৃষ্ণৰ কথা। আৰু আছে যত পাপে বিশ্ব সংসাৰত শ্ৰীকৃষ্ণই হাঁহি হাঁহি কৰিব পাৰিছে। কৃষ্ণ গোপিনীৰ বস্ত্ৰ হৰণকাৰী কলিয়া ৰাখাল কদাপিতো হ'ব দিব নোৱাৰো জিজ্ঞবৰ কুন্দিল নগৰৰ ৰাজনন্দিনী। নাজানো তই কৃষ্ণ নিন্দা মহাপাপ বুলি। হে মহাপাপ দেৱঋষি, কৰিছো প্ৰতিজ্ঞা মই যেতিয়ালৈকে
তত্ত্বতেজ বহে ভ্রমণী রুক্মিণীকে কেউ নিরূপর মাল্য করিব অর্পণ রাখাল কৃষ্ণ ডিঙিত তোর অভাবতেই অলপ কথাতেই অঙ্গীকার করিব না পাই। বহুবার ভাবি চিন্তি চাইহে প্রত্যেক কথাৰে সিদ্ধান্ত লব লাগে। এবাৰ নহয়, দুবাৰ নহয় পিতা, বহুবাৰ ভাবি চাইছো মই, কিন্তু তোমাৰ দৰে আজি মোৰ মস্তিষ্কৰ বিকৃতি ঘটা নাই পিতা। শুনা পিতা, রুক্মিণীর বিবাহর উপলক্ষে তোমার কোনো চিন্তা করার প্রয়োজন নাই। মোর বন্ধু সেদিরাজ গোপাল হব রুক্মিণীর রূপবান গুণবান মাধুর দ্বিতীয়জন নাই পিতা, দেওকে হবে না আমন্ত্রণ করে কন্যা সম্প্রদান করা হোক। রুক্ম ঠিক কলি রুক্ম, এই সেদিরাজ হিকুপাল পিতা, সেদিরাজ হিকুপাল রুক্মিণীর খবর মূলে হয়েছে বিবেক। মোর ঘুরাইছে মহারাজ। শকুরাগতাজি এই ভূমণ্ডল লড়িব লাগিছে মহারাজ। মোক কিবা এটা উপায় দিয়ক দেৱৰীকি, উপায় দিয়ক। উপায় দিবলৈ মই যোগ্যজন নহওঁ মহাৰাজ। দেৱৰীকি তথাপিতো সুধিছে যেতিয়া কওঁ তেন্তে শুনক। ৰুক্মিণীৰ এবাৰে ভয়ংকৰ পতা হওক, আপুনি ইচ্ছাৰে তেওঁক বৰমাল্য কৰক প্ৰদান। যদি কোঁৱৰৰ ইচ্ছামতে শিশু পালেই যদি যোগ্যজন হয়, তেন্তে তেওঁকে বৰমাল্য কৰক প্ৰদানে নে কি কোৱা এইবার কিন্তু দেবরীকে যুক্তি যুক্ত প্রস্তাব করিছে। আর এই প্রস্তাবত মই অভিনয় সমর্থন কৰিছো। যোৱা দেবরীকে পুৱা যদি লগ সেই কৃষ্ণক কবা তাক নিজ মুখেৰে রুক্মিণীর স্বয়ম্বর করিছে আয়োজন, স্বয়ম্বর করিছে আয়োজন। আৰু কবা মহারাজ, আৰু কবা ঋষিৰাজ, এই বুঢ়া ৰজাৰ অতি ভ্ৰম হৈছে। মহারাজ এইবাবেই যুৱৰাজ ৰুক্মই আজি এই বিদৰ্ভৰ ৰাজকাৰ্য চলাইছে। আজি মই ৰজা নহওঁ, মই এটা পুতলাহে। ভাল মহারাজ, আমি এবে বিদায় হে মাগিলো। কি কৰিব মহারাজ, আমি নিরুপায়। কারণ মহারাজে ও জন্তীর ইচ্ছা মতে হেতু যন্ত্র ঘুরিব, আমি তার নিমিত্ত হে মাত্র। পালে কি গতি কইলে গোবিন্দে, ও কি মতি দিলে নারায়ণ নারায়ণ। স্বার্থপর
দেবতা পিতা 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 সামান্য দল গৰখীয়াৰ ভয়ত এই কুন্দিল নগৰৰ বিৰাট বাহিনী ভয়ত নহয় কাতৰ আৰু শুনা পিতা ৰুক্মিণীৰ বিবাহৰ উপলক্ষে তোমাৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই সকলোকে মই নিজ হাতে কৰিম প্ৰস্তুত তুমি নিশ্চিন্তে থাকা পিতা মই আহিলো কি কলি নিশ্চিন্ত মনেৰে থাকিম কলংগাৰ পুত্ৰ মই নিশ্চিন্ত মনেৰে থাকিম কেনেকৈ জগতপতি নাৰায়ণক মই জোঁৱাই ৰূপে পাবলৈ ইচ্ছা কৰিছো কিন্তু তই যে এটা কুলংগাৰ পুত্ৰ বিষ্ণুৰ ক্ৰোধানলত পৰি ছাই হৈ ভস্ম হবি আৰু মই নিশ্চিন্ত হৈ থাকিব লাগে হে প্ৰভু দয়াময় মোৰ এই অবোধ সন্তানক তুমি সুমতি দিয়া মোৰ এই অবোধ সন্তানক তুমি সুমতি দিয়া প্ৰভু অবোধ সন্তানক